কি হ'ব বিশ্বৰূপ হ'ব এটা কৃষ্ণক অৰ্জুনে স্তুতি কৰিলে হে কেশৱ তুমি দুই ভুজত মোক দেখা দিলা গীতা কওঁতে তুমি অন্তৰ্ধান হৈ দিলা হয়নে বাৰু এতিয়া বিভূতিৰ তত্ত্ব তুমি বৃহস্পতি বুলি কৈছা দেখা পাই গৈছো কপিল বুলি কৈছা মই দেখা পাই গৈছো নাৰদ বুলি কৈছা সন্মুখত আহি দেখা দি দিছে তুমি যিটো বস্তুৰ নাম লৈ দিছা সেইটো বস্তু সন্মুখত আহি মোক দেখা দি দিছে তুমি কৈ আছা আৰু মই দেখি আছো এই গোটেইখিনি বস্তুক মই একত্ৰ কৰি চাব বিচাৰো মানে বাৰু গোটেই জগতক এক কৰি চাব পৰাৰ যিটো ভক্তি সেই ভক্তিটো হ'ল মহাভাগৱত ধৰ্ম জগতক হৰিময় দেখিব লাগিব যদি জগতত থকা জীৱৰ মাজত ভেদ দেখে পাৰ্থক্য দেখে হয়নে তেতিয়াহ'লে ইয়াৰ নিৰ্গুণ ভূকতি নহয় অভেদ্য ঈশ্বৰ দৰ্শন কৰিব লাগিব গুৰুজনাই কিমান শুদ্ধ ধৰ্ম এটা আমাক দিছে সমস্ত প্ৰাণীকে দেখিবেক আত্মসম বুলি কৈছে ইয়াতকৈ শুদ্ধ বিচাৰ কি লাগে মানে বাৰু সমস্ত প্ৰাণীক যদি আত্মসম দেখে তেতিয়াহ'লে আমাৰ কাজিয়া লাগিব জানো নিজে নিজৰ লগত কাজিয়া কৰে জানো হা গতিকে একত্ৰত যদি আমি উপনীত হ'ব পাৰো তেতিয়াহ'লে আমাৰ মাজত কোনো বিবাদ নাথাকিব তেওঁ অৰ্জুনক কি কৰিলে ভগৱান কৃষ্ণক ক'লে হে মোৰ গুৰু হে ঈশ্বৰ মই যদি চাবৰ যোগ্য হয় মই যদি চাব কাৰণে শক্তি সামৰ্থ্যৰ যোগ্য হয় তেতিয়াহ'লে আপুনি মোক কৃপা কৰি বিশ্বৰূপটো দেখা দি দিয়ক তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক ক'লে হে অৰ্জুন তোমাৰ বিশ্বৰূপ দৰ্শনৰ যদি ইচ্ছা জাগিছে এই ইচ্ছাটো বৰ ভাল বস্তু কিন্তু এই দুটা চকুৰে তুমি সেই দৃশ্য চাব নোৱাৰিবা বোলে কি হ'ব বোলে তোমাৰ চকু অন্ধ হৈ যাব এই দৃশ্য চাবলৈ হ'লে এতিয়া অৰ্জুনেতো ভবা নাই ঈশ্বৰৰ বিশ্বৰূপটো যে ইমান ডাঙৰ ভয়ংকৰ তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ক'লে হে কৃষ্ণ মই হৈ নাচাওঁ তুমি হৈ চাব বিচাৰো তুমি যে কৈছিলা যে তুমিয়েই মই বুলি তুমি যে কৈছিলা গীতাত ময়েই তুমি বুলি গতিকে এইবাৰ তুমি অৰ্জুন হৈ মোক দেখুৱাব নালাগে এই অৰ্জুনৰ মাজত তুমি হৈ দৰ্শন কৰা তেতিয়া কি হ'ল অৰ্জুনক দিব্য দৃষ্টি দিলে এই দিব্য দৃষ্টিটো ক'ত আছে মহাভাগৱত ধৰ্মত আছে মহাভাগৱত ধৰ্মত ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ ৰূপী দিব্য দৃষ্টি আছে অৰ্জুনক দিব্য দৃষ্টি যেতিয়াই দি দিলে অৰ্জুনে চকু দুটা মুদি দিলে আৰু মুদি দিয়াৰ লগে লগে গোটেই ব্ৰহ্মাণ্ডখন তেওঁ কপি থকা দুলি থকা দেখিবলৈ ল'লে চকু মুদিলতহে দেখিছে কিন্তু চকু মেলিলত দেখা নাই আকৌ দিব্য চক্ষু দিয়া আছে হয়নে কিহেৰে চাব আত্মাৰে চাব আত্মাৰ জ্যোতি ঈশ্বৰ তত্ত্ব সেইটো কাৰণে আমি আত্মা ঈশ্বৰৰ লগত এক হ'ব পাৰিব লাগিব আত্মা ঈশ্বৰৰ লগত এক হৈ যাব পৰা ভূপতিটো মহাভাগৱত ধৰ্ম অৰ্জুনে জগতৰ হৰি কৃষ্ণক অনন্যভাৱে স্তুতি কৰিলে ভগৱান কৃষ্ণই দুই ভুজৰ পৰা কি হৈ গ'ল ব্ৰহ্মাণ্ডৰ সমান এটা কাইলৈ ওখ হ'বলৈ ল'লে যিমানবিলাক তেওঁ মাত্ৰ চতুৰ্ভুজে দেখিছিলে জগতৰ হৰি কৃষ্ণৰ বাহু সহস্ৰ সহস্ৰ হৈ গোটেই ব্ৰহ্মাণ্ডত ব্যাপ্ত হ'বলৈ ল'লে কৃষ্ণৰ মুখ এখন নাছিলে সহস্ৰ মুখ হ'ল সহস্ৰ মুখৰ পৰা লেলিহানি শিখা হৈ কেৱল অগ্নি ওলাবলৈ ল'লে অৰ্জুনে ভয়ত ত্ৰস্তমান হৈছে ভূত প্ৰেত যক্ষ ৰক্ষ পাপী তাপী যত যিমান আছিলে এই ৰূপ দেখি তাৰ পৰা পলাই বাচিবৰ কাৰণে যত্ন কৰিছে কিন্তু কৃষ্ণই কি কৰিছে সহস্ৰ হাতেৰে সৈতে এই পাপীবিলাকক ধৰি ধৰি আনি তেওঁ ভয়ংকৰ পৰ্বতসম মুখখনত সবকে চুবাই চুবাই খাই আছে হাঁহি আছে গোটেই জগতকে সংহাৰ কৰি কাল ৰূপত কৃষ্ণই
সুখ আৰু আনন্দত যেতিয়া বৰ্তি থকা দেখিলে অৰ্জুন ভীতিগ্ৰস্ত হৈ গ'ল। হে কৃষ্ণ, মই আৰু এই দৃশ্য চাই থাকিব নোৱাৰো। কি কৰিলে? ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে। যি দৃশ্য দেখি অৰ্জুনে ভয় কৰিছিলে, সেই বিশ্বৰূপৰ দৃশ্য দৰ্শন কৰি কৰি সাধন সিদ্ধ যোগী ঋষি মুনি সমস্ত ভগৱন্ত কৃষ্ণৰ ভকত বৈষ্ণৱে কি কৰিছে? তেওঁ চৰণত সামবেদৰ মন্ত্ৰৰে তুতি কৰিছে। ভূত পেট যক্ষ ৰক্ষ চব পলাইছে, তেওঁ ভকতসকলে সেই ৰূপ দৰ্শন কৰি কৰি সামবেদৰ মন্ত্ৰৰে আনন্দময় হৰিক কি কৰিছে? স্তুতি আৰু উপাসনা কৰি আছে। এতিয়া কৃষ্ণই আমাক কি দেখালে বিশ্বৰূপত? যে মোক যদি দেখা পোৱাৰ তোমাৰ ভাগ্য ঘটিছে, তেতিয়াহ'লে জীৱনত তোমাৰ কেতিয়াও ভয় ভীতিগ্ৰস্ত হ'ব লগা নাই। সাধু সন্ত মহন্ত ঋষিসকলে মোৰ বিশ্বৰূপ প্ৰত্যক্ষ কৰিও সামবেদৰ মন্ত্ৰৰে সৈতে মোক স্তুতি আৰু উপাসনা কৰি তেওঁলোকে ঈষৎ ঈষৎ হাঁহি মোৰ আশীৰ্বাদৰ ভাগ লৈ আছে। মধ্যম পাণ্ডৱ অৰ্জুনে কান্দিছে। কিয় কান্দিছে? যে মই কৃষ্ণক পালো বুলি ভাবিছিলো। মোৰ অজ্ঞান, মোৰ অবিদ্যা। বোলে কি? এই ঋষি মুনিসকলে কিমান যুগ যুগ ধৰি ভগৱন্ত কৃষ্ণৰ চৰণত বহি নিৰন্তৰ উপাসনা কৰি আছে, এই কথাটো মই দেখা নাছিলো, বিশ্বৰূপত দেখিলো। কি দেখিছে? ভগৱান কৃষ্ণ এটি শিশু হৈ যশোদা মাতাৰ আগত আঁঠু কাঢ়ি আছে। বিশ্বৰূপত দেখিছে। আৰু কৃষ্ণই কি কৰিছে? যশোদালে ভয় কৰিছে। অৰ্জুনে এই বিশ্বৰূপৰ বিৰাট তত্ত্ব যেতিয়া অনুভৱ কৰিলে, কৃষ্ণক স্তুতি কৰি ক'লে, হে ভগৱান, তুমি এতিয়া দুই ভুজলে আহা, তুমি প্ৰকৃতস্থ হোৱা, মই আৰু এই ৰূপ চাব নোৱাৰা হৈছো। গতিকে ৰহস্য ভকতি, মহাভাগৱত মহাধৰ্ম, ঈশ্বৰ দৰ্শনৰ যিটো আনন্দ, এই আনন্দ বিশ্বৰূপত প্ৰত্যক্ষ কৰি অৰ্জুনে গীতাৰ দ্বাদশ যুগত কি পালে? ভক্তি যুগ পালে। গতিকে এই জগত সভা, এই সংসাৰ সভা, এই গোটেইখিনিকে যেতিয়ালৈকে আমি বিষ্ণুময় দৰ্শন কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি নিষ্ঠাৰ কেতিয়াও নেপাম। ই কথা কৈছে। সেইটো কাৰণে একাদশ স্কন্ধৰ কথাখিনি ৰহস্য। কোনে জানে? নৱজন সিদ্ধই জানে। কোনে জানে? দেৱঋষি নাৰদে জানে। কোনে জানে? কপিল মুনিয়ে জানে। আৰু কোনে জানে? উদ্ধৱে জানে। কোনে জানে? বিদুৰ আৰু মৈত্ৰেয়ই জানে। তাৰ বাহিৰে একাদশ জনাৰ ব্যৱস্থা মনুষ্যৰ নাই। সেইটো কাৰণে এই কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমি যে নৰতনু এটা পালো, আমি যে মনুষ্য জীৱন পালো, এই মনুষ্য জীৱনটোক ভৱ সংসাৰৰ পৰা আমি উদ্ধাৰ কৰাৰ যিটো ৰাস্তা, এই ৰাস্তাটো আমি ভাগৱত শাস্ত্ৰত পাইছো। এ কি কৰে ভোগ যদি বোলা ৰাজা, এ অজ্ঞানীৰ ভয়, অজ্ঞানেহে কৰে অন্তৰ, এ কি কৰে ভকতি এহেন শংকামতি, অতজিয়া শুনা উত্তৰ। হেৰা ৰজা, তুমি আকৌ ভয় কৰিছে নেকি যে ভগৱন্তৰ কৃপাত, সিদ্ধসকলৰ কৃপাত মই অকণমান জ্ঞান লাভ কৰি মই উদ্ধাৰ হ'ম, কিন্তু অজ্ঞানীসকলেতো ঈশ্বৰৰ ভগৱতীৰ জ্ঞানটো নাপাব। তেওঁলোকেতো মায়া আৰু মোহতেই কি হৈ থাকিব? লিপ্ত হৈ থাকিব। এতিয়া সেইসকলক উদ্ধাৰ কৰিবৰ কাৰণেও ভগৱন্তই কৃপা কৰিছে। গতিকে তুমি অজ্ঞানীসকল উদ্ধাৰ হ'ব নোৱাৰিব বুলি যদি তোমাৰ মনত শংকা আছে, এই শংকাটো তুমি ত্যাগ কৰা। এ নাম এ ঈশ্বৰ বিমুখ, এ হুৱে যিটো নৰ, অধৰে বিষ্ণু মাক, এই দেহ মূৰ এ বোলে অজ্ঞানত,
এ পাখৰে নিজ আত্মাক এইটোৱে মোৰ দেহ এইটোৱে মই অজ্ঞানীসকলে কি কৰে নিজক চিনি নাপায় এই দেহটোকে মই বুলি ভাবে কোনে কৈছে কবি সিদ্ধই কৈছে কাক নিমি ৰজা হেৰা নিমি ৰজা অজ্ঞানীসকলক ভগৱান বিষ্ণুৰ মায়াটোৱে মোহিত কৰি থাকে বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু নাই আৰু আমি এইখিনিতে অকণমান আপোনাক আমনি কৰিম আমি পালোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এতিয়া তাতে আমি তিনিজনাক সম্পূৰ্ণৰূপে তিনিজন দেৱ মানে দেৱ বুলি পাইছোঁ ক'লোঁ এতিয়া আমাৰ কথা আহি গ'ল আকৌ সকলোকে আমি বিষ্ণুময় দৰ্শন কৰিব লাগে 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 হয় হয় এটা কথা আহি গ'ল আকৌ বিষ্ণু মায়া এতিয়া আমি ক'ৰবাত অসুবিধাত পৰোঁ এতিয়া বিষ্ণু মায়া বুলি ক'বলৈ যাওঁতে আমি সাধাৰণতে কৃষ্ণক তাৰ পৰা ক'ত থ'ম বিষ্ণুৰ মায়াৰ পৰা কৃষ্ণক ক'ত থ'ম ঠিক কথা এইটো বহুত ৰহস্য কথা আমি সেইখিনি সময়ে সময়ে ক'ৰবাত আমাক অকণমান অসুবিধা পৰে ভকতে প্ৰশ্ন সোধে এইটো তাৰমানে প্ৰশ্ন নহয় এইটো এটা মানে প্ৰত্যাহ্বান প্ৰশ্ন নহয় এটা প্ৰত্যাহ্বান যে বিষ্ণুৰ যদি মায়া হয় তেতিয়াহ'লে বিষ্ণুক ক'ত থ'ম হয়নে বাৰু বিষ্ণুৰ মায়াটোৰ মালিক হ'ল বিষ্ণু এতিয়া মালিক আৰু মালিকৰ বস্তু কিবা পাৰ্থক্য আছে জানো একো পাৰ্থক্য নাই আপোনাৰ গাড়ীখনে এক্সিডেণ্ট কৰিলে থানালৈ আপোনাক মাতিব গাড়ীখন নামাতে হয়নে নহয় গতিকে বিষ্ণু আৰু বিষ্ণুৰ মায়া বিষ্ণুৰ মায়াটোৰ সমান শক্তিশালী বস্তু একোৱেই নাই জগতত হয়নে বিষ্ণুৰ মায়াটোৱে যাক স্পৰ্শ নকৰে সেইজন ভকত বিষ্ণুৰ মায়াই স্পৰ্শ কৰে কাক বৈষ্ণৱক বিষ্ণুৰ মায়াই বৈষ্ণৱক স্পৰ্শ কৰে বিষ্ণুৰ মায়াই ভকতক স্পৰ্শ নকৰে এটা ভকত আৰু বৈষ্ণৱৰ মাজত সেইটো পাৰ্থক্য কিন্তু এটা কথা ঠিক দেই বাবজনা ভকত বৈষ্ণৱৰ মাজত আমি পাৰ্থক্য চাব নাপাই দেই এইটো অপৰাধ কিন্তু কাৰণ বিষ্ণু আৰু বৈষ্ণৱ একেই হয়নে নহয় কিন্তু ভকতৰ মহিমাটো ভগৱান কৃষ্ণই দেখাইছে কিয় দেখাইছে ভকতে লোৱা নামবিলাক তেওঁ বোলে মালা কৰি পিন্ধি থাকে হয়নে বাৰু আৰু বৈষ্ণৱে কি কৰে বৈষ্ণৱে ভগৱন্তৰ চৰণ সেৱা কৰি থাকে এফালে চৰণ সেৱা এফালে ভকতে লোৱা নাম কিয় পাৰ্থক্যটো একো নথকা নিচিনা নালাগেনে বাৰু এই পাৰ্থক্যটো দেখা পোৱাটোৱে হ'ল বিষ্ণু মায়া পাৰ্থক্যটো দেখা পোৱাটোৱে হ'ল বিষ্ণু মায়া বিষ্ণু মায়াটো কি বিষ্ণু মায়াটো হ'ল সমন্ত জিঠা নেথাকে সিটো মনীষ মন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহি ব্যাঘ ব্যাধি আৰু ভয় হে কুপচক যে বিষ্ণুৰ মায়াটোৰ যিটো ৰহস্য এই ৰহস্যটোকে কোৱা হ'ল সমন্তক মণি বুলি ইমান জটিল বস্তু বিষ্ণু মায়া যে সমন্তক মণিটো হ'ল বিষ্ণু মায়াৰ ৰহস্য কি ৰহস্য বোলে এই মণিটোক যি নেলাগে বুলি ক'ব পাৰে তেওঁ একান্ত ভকত এই মণিটোক দলিয়াই যি ল'ৰা ছোৱালী আগত পেলাই দিলে এইটো অদৰকাৰী বস্তু এইটো তহঁতি খেলি থাক এইটোৰ একো কাম নাই বোলে কিয় মোৰ হৃদয়ত ৰামৰ নাম আছে
ৰামৰ নামহে চৈতন্য বস্তু, এই মণিটো চৈতন্য নহয়। এইটো কাৰণে দিনেক মণি খুজিলন্ত হৰি, নিদিলা সত্তা জিতে গ্ৰহ কৰি। অহংকাৰটো আঁতৰ হ'ব লাগিব বুলি কৈছিলে না আমাক। মোৰ বুলি মালিক বুলি যিটো অহংকাৰ, এই অহংকাৰটো কি হ'ব লাগিব? দূৰ হ'ব লাগিব। অহংকাৰটো থাকিবই, কিয়? এইটো বিষ্ণুৰ মায়া শক্তি। জগত চলাবলৈ হলে ভগৱন্ত কৃষ্ণই তেওঁ মায়া শক্তিৰে চলায়। জগতক প্ৰতিপাল কৰে বিষ্ণু ৰূপত, জগত চলাই তেওঁ মায়া শক্তিয়ে। এইটো কাৰণে মায়াৰ শক্তিটো যদিও মিছা, এই শক্তিটোক জীৱই অস্বীকাৰ কৰিব নোৱাৰে। সেইটো কাৰণে মায়াটো জড়, চৈতন্য কি? চৈতন্য হল কৃষ্ণ। চৈতন্য কি? কৃষ্ণৰ নাম। সেইটো কাৰণে কি হ'ল? এই মণিটো প্ৰথমতে সত্তাজিতক দিলে। কোনে দিলে? সূৰ্যই দিলে। সূৰ্য ভক্ত আছিলে, হয়নে? সত্তাজিতক মণিটো কিয় দিলে? যে তুমিতো মোৰ মালিকক নেদেখা। সূৰ্যৰ মালিক কোন? সূৰ্যৰ মালিক কৃষ্ণ। তুমি মোকে ভগৱান বুলি ভাবিছা, কিন্তু মোৰ মালিককতো দেখা নাই। এই মণিটো লৈ লোৱা, এইটোৰ পৰা তোমাৰ অহংকাৰ হ'ব, আৰু অহংকাৰটো দূৰ কৰিবলৈ মোৰ মালিক আহিব। তেতিয়া তোমাৰ কৃষ্ণ দৰ্শন হ'ব। প্ৰত্যক্ষভাৱে কৃষ্ণ কোনেও দৰ্শন নাপায়, হয়নে? কৃষ্ণক দৰ্শন পাবলৈ বিষ্ণুৰ মায়া লাগিব। তত্ত্বটো সত্তাজিতে মণিটো পালে। মণিটো পোৱাৰ পাছত কি হ'ল? মণিটো পোৱাৰ পাছত সত্তাজিতৰ সংসাৰৰ প্ৰতি বিৰাগ আহি গ'ল। কেৱল সূৰ্যৰ নাম লৈ সূৰ্যক উপাসনা কৰে, স্তুতি কৰে যে তুমিয়ে আত্মা, তুমিয়ে জ্যোতি, তুমিয়ে মোক প্ৰতিপালন কৰি আছা। কি হৈ গ'ল? আত্মাৰ শক্তিৰে সৈতে পৰমাত্মা কেনেদৰে তেওঁ বিলীন হৈ গ'ল যে তেওঁ পাৰ্থিৱ সম্পত্তিবিলাকত দৃষ্টি নিদিয়া হ'ল। ঈশ্বৰ সম্পত্তিৰ ঐশ্বৰ্য বাঢ়িবলৈ ল'লে। সেইটো কাৰণে কৈছে অষ্টভাৰ সোণ চবে বুলি, হয়নে বাৰু? যিথানে থাকে সিটো মণি সমন্তক, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক। এই দুৰ্ভিক্ষ মাৰি আৰু মৰক, এইকেইটা বিষ্ণুৰ মায়া। য'ত বিষ্ণুত ভকুতি আছে তাত কি মায়া নেথাকে, হয়নে? জীৱৰ লগত ৰোগ ব্যাধি থাকিবই। এইটো জীৱৰ ধৰ্মই, হয়নে বাৰু? গতিকে আমি বুজিব লাগিব শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিব বিচাৰিছে, হয়নে? যে এক কৃষ্ণদেৱক যদি আমি বুজিবলৈ হয়, কৃষ্ণক প্ৰত্যক্ষভাৱে কোনেও বুজিব নোৱাৰে। তে কৃষ্ণক বুজিবলৈ কি কৰিব লাগিব? গুৰুত ভগৱন্ত ঈশ্বৰৰ পৰিচয় ল'ব লাগিব। গুৰুত ভগৱন্ত বস্তুৰ পৰিচয় লৈ ভকতৰ সংগত ভগৱন্ত বস্তু বুজিব লাগিব। নিসংগ হৈ কিন্তু ভগৱানক ভজাটো শাস্ত্ৰই কোৱা নাই। সৎসংগৰ দ্বাৰা, সৎসংগৰ দ্বাৰা আমি ভগৱন্তক যদি ভজো, তেতিয়া কি হ'ব? বিষ্ণুৰ মায়াৰ পৰা ভকতিৰ বলত মুক্ত হ'ব, লোভটো কমিব, আত্মসংযম বাঢ়িব, জ্ঞান বৈৰাগ্য আৰু ভক্তি বাঢ়িব। ভগৱন্তৰ কৃপাত কি হ'ব? আত্মসন্তুষ্টি লাভ কৰিব। আত্মসন্তুষ্টিটোকে কি বুলি কোৱা হৈছে? ঈশ্বৰ সন্তুষ্টি বুলি কোৱা হৈছে। ভাবজনা ইমানতে এৰিছো দেই। হা, এ হোৱে জ্ঞান শূন্য, এ কোনে পাপ পুণ্য, এ কৰিতে নপা ৰে খাৰ, এ বিষয় ব্যাকুল, এ সম্যকে বাতুল, এ নুগুছে জাত নাতাৰ। কবিহিতই কৈছে যে ভগৱন্তৰ মায়াত যিজন মোহিত হৈ থাকে তাৰ দুখ নুগুছে, তাৰ দুখৰ কেতিয়াও অন্ত নহয়। বোলে দুখবিলাক ক'ৰ পৰা উৎপত্তি হয়? দুখবিলাক তাৰ অজ্ঞানৰ পৰা উৎপত্তি হয়। এতিয়া কি বুলি কৈছে? যে ঈশ্বৰৰ বিমুখ হোৱে যিটো নৰে ধৰে বিষ্ণু মায়া তাক। ঈশ্বৰৰ বিমুখ হোৱাজনকহে বিষ্ণু মায়াবিলাকে খেদি ফুৰে। আৰু কি বুলি কৈছে? এই বিষ্ণুৰ মায়াৰ কাৰণে তেওঁক ধাৰণ কৰা আত্মাক নেদেখে, তেওঁ নিজৰ দেহটোকে
আচল বস্তু বুলি ভাবি লয় কিন্তু দেহটোৰ কি আছে দেহটোক ধাৰণ কৰা ঈশ্বৰ আছে এই কথাটো তেওঁ অনুভৱ কৰিব নোৱাৰে সেইটো কাৰণে তেওঁ দেহ গেহ এইবিলাকৰ বিষয়ে অকল তাৰ পাছতে দৌৰি থাকে কি বুলি কৈছে হোৱে জ্ঞান শূন্য কোনে পাপ পুণ্য কি পাপ কি পুণ্য তেওঁ নেদেখা হয় কৰিতে নপাৰে সাৰ পাপ পুণ্য কি আৰু সাৰ বস্তু কি তেওঁ একো চিনি নেপায় কেনেকুৱা হয় বিষয়ত ব্যাকুল হয় ও বিষয়ত ব্যাকুলটো কি বুজিম ও বিষয়ত ব্যাকুল মানে পাৰ্থিব বস্তুবিলাকত ব্যাকুল হৈ থকা পাৰ্থিব সম্পত্তিত ব্যাকুল হৈ থকাটো কি বুলি কৈছে বিষয়ত ব্যাকুল সম্যকে বাতুল বোলে কি পাৰ্থিব সম্পত্তিৰ পাছত যিমানে ধাপমান হ'ব সিমানে কি পাগলৰ নিচিনা হ'বলৈ ল'ব কথাটো সঁচা হয়নে নহয় বাৰু প্ৰথম পাতি চাইকেল এখনো নাছিল হয়নে যেতিয়াই দুচকীয়া বাইকখন লৈ ল'লে হয়নে তাৰ স্পীড নকমাই হ'ল হয়নে বাৰু তাৰ পাছত কি হ'ল অকণমান কমপ্লেইন আহিবলৈহে ক'লে নাই নাই এইখন বেছি 4 চকীয়া লওক হয়নে নহয় এতিয়া 4খনো কেনেবাকৈ 10 চকীয়া কৰিবগৈ পৰা হয় নেকি আকৌ আমাৰ সেই চেষ্টাত লাগি যায় নে নাযায় বাৰু মানে সম্পত্তি কিহৰ কাৰণে লাগে জীৱনটোক বৰ্তাই ৰাখিবৰ কাৰণে লাগে আৰু ঈশ্বৰ সেৱাৰ কাৰণে লাগে হয়নে বেছি সম্পত্তিয়ে মানুহক কি কৰে মানুহৰ মনুষ্যত্বটো হৰণ কৰি পেলায় সেইটো কাৰণে আমাৰ সমাজত এটা কথাই আছে বোলে কি তই আগতে মোক ভাল পাওঁ মই দুখীয়া আছিলোঁ যে এতিয়া ধন সম্পত্তি হ'লত তই মোক এতিয়াকালি বেয়া পা ঈৰ্ষা কৰ হয়নে নহয় বাৰু এতিয়া ধন সম্পত্তিত দৃষ্টি দিয়াটো অজ্ঞানীৰ লক্ষণ যি ধন সম্পত্তিত দৃষ্টি দিয়ে সেইটো অজ্ঞানীৰ লক্ষণ ক'ত দৃষ্টি দিব লাগে আত্মাত দৃষ্টি দিব লাগে হয়নে বাৰু সেইটো কাৰণে কৃষ্ণৰ বন্ধুকেইটা বৰ দুখীয়া আছিলে হয়নে দুৰ্যোধনৰ বন্ধুকেইটা ধনী আছিলে দেখাইছে শাস্ত্ৰই কৰি দেখাইছে আমাক হয়নে বাৰু 5খন গাঁও দিব নোৱাৰে পাণ্ডৱক হয়নে ভালকে অস্ত্ৰ শিক্ষা জানে বুলিয়ে কৰ্ণক অংগৰাজ্যখনে দি দিলে ভাতৃক 5খন গাঁও দিব নোৱাৰে খুটপুত্ৰক আকৌ অংগৰাজ্যখনে দি দিলে হয়নে বাৰু ঐ সেইবোৰ যাতে আমাৰ নহয় সেইটো কাৰণে মহাভাৰত ন্যায় নীতি আৰু সদাচাৰ ভাগৱত কোনে শুনিছে পৰীক্ষিতে কেতিয়া যেতিয়া তেওঁ বৈকুণ্ঠলৈ যাব হ'ল পৰীক্ষিতৰ পুত্ৰ জন্মেজয় কি শুনিছে ভাগৱত নাই শুনা জন্মেজয় ৰজা পৰীক্ষিত যোৱাৰ পাছত তেওঁ ৰজাৰ আসনত বহিছে ৰজাই কি জানিব লাগিব ৰজাই ভাগৱততকৈ ভালকে জানিব লাগিব কি ন্যায় নীতি আৰু সদাচাৰ ন্যায় নীতি সদাচাৰতহে ভাগৱত লুকাই আছে সেইটো কাৰণে বৈশনপায়ন নিশিয়ে জন্মেজয়ক কি ক'লে পঞ্চম বেদ মহাভাৰত ক'লে হয়নে বাৰু এতিয়া আমাৰ ল'ৰা ছোৱালী আকৌ মহাভাৰত লাইব্ৰেৰীতহে চাবগৈ লাগিব আমাকতো আমাৰ দেউতাহঁতে খুৰাহঁতে বৰদেউতাহঁতে মহাভাৰতৰ সাধুবোৰ কৈছিলে কিতাপ কিনি আনি আমাক শুনাইছিলে সেইবিলাক আমাক পঢ়াইছিলে হয়নে নহয় কিন্তু আমাৰ ল'ৰা ছোৱালীটো মহাভাৰত ৰামায়ণ দেখিয়ে পোৱা নাই টিভিটো নাচায় সেইবোৰ চাই বেয়া পায় হয়নে নহয় বাৰু এতিয়া সিহঁতি অসুৰ নহয় ক'ত মানুহ হ'ব বাৰু যদি ভাল বস্তুবিলাক নলয় সদায় বেয়াবিলাককে লৈ থাকে তেতিয়াহ'লে সিহঁতি বেয়াৰ ফালে যাব নে নাযাব গতিকে মহাভাৰত ৰামায়ণ আপোনালোকৰ সতি সন্তানক পঢ়িবলৈ দিব পাঠ্যক্ৰমৰ নিচিনাকৈ ধৰ্মগ্ৰন্থৰ নিচিনাকৈ নহয় তাৰ পৰা কি ল'ব লাগিব তাৰ পৰা নৈতিক বিচাৰবিলাক ল'ব লাগিব সেইটো কাৰণে এইজন কবি সিদ্ধই নিমিৰজাক কৈছে বোলে কি যদি তুমি আমাৰ পৰা আমি ভগৱত মূৰ্তি বুলি ধন সম্পত্তি আৰু ঐশ্বৰ্য ভিক্ষা কৰা তোমাক দিব পাৰিম কিন্তু কি হ'ব এইবিলাকে তোমালে পাপ আনিব তোমাক এইবিলাকে বাতুল কৰিব পাগল কৰিব গতিকে হে নিমিৰজা তুমি সদায় সুস্থ স্বস্থ
আৰু সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নিকা হৈ থাকা কিহৰ দ্বাৰা ভগৱত প্ৰাপ্তিৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ দ্বাৰা এ যাহাৰ মায়াত এতে কৱন অৰ্থ এ ভজুক হেন মুৰাৰী ও একচিত হুয়া এ কৃষ্ণত কৰিব অভকতি অব্যভিচাৰী এ জাত বুদ্ধি আছে একোৱে নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে হে উপদেশদাতা হে যিটো গুৰু থাকে হে তান্তে হৰিবুলি মানে হে যিটো ভকতক হে মায়া এৰি আহে হে প্ৰমাণ পাৱে মনত হে চাৰে আন কাম হে নেৰে গুণ নাম হে উপজাৰতি কৃষ্ণত এ হেনবা বুলিবা হে বিষয়ী লোকৰ হে আছে দম্ভয় হংকাৰ এ শিখবৰ কোনে এ হৈবে কৃষ্ণত এ ভকতি অব্যভিচাৰ অব্যভিচাৰ ভকতিটো কি ভকতি দুই প্ৰকাৰৰ এটা ভকতি গুণময় আৰু অন্যটো ভকতি নিৰ্গুণ এটা আগম আৰু অন্যটো নিগম নিগম মাৰ্গৰ ভকতি হ'ল অব্যভিচাৰ ভকতি য'ত কোনো বিভিচাৰ হোৱাৰ শংকাই নাথাকে য'ত দুখ বা ছিদ্ৰ ৰচনা হোৱাৰ কোনো উপায় নাথাকে সেইটোকে কোৱা হৈছে অব্যভিচাৰ ভকতি বুলি এ নেৰাই মৃত্যু ভয় এ হেন বা সংশয় এ কৰিবা তুমি নৃপতি এ শুনিও মহন্ত এ ইহাৰ সিদ্ধান্ত এ তোমাক কহো সম্প্ৰতি এ যতেক বিষয় এ সবে মায়াময় এ মনেকে কৰে প্ৰকাশ এ পুত্ৰ দ্বাৰা ধন এ সবেও সপোন এখনে কতে নাশ এ হেন জানি যিটো হে মনক নিয়মী অ কৃষ্ণত ভকতি কৰে ও সেহি মহাশয় এৰাই মৃত্যু ভয় এ সুখে সংসাৰ কতৰে এ পাছে নৃপমৰ এ পৰম দুষ্কৰ এ শুনিলা কৰ্ম ভকতি অযোগীৰো দুৰ্গম এ মনক নিয়ম অকৰিবে কাৰ ভকতি মাথা চপৰাই
গুণে নিমিৰাই হে নপায় সংসাৰৰ পাৰ অ হাঁহি কবি সুধে বুলন্তে নিপ্ৰতি এ চিন্তা কৰা পৰিহাৰ নিমিৰ ৰজাই হাঁহি হাঁহি কৈছে এই সিদ্ধসকল ঐ আপোনালোকে মহাভাগৱত মহাধৰ্মৰ কথা ক'লে কিন্তু এইটো ধৰ্ম পালন কৰিবলৈ হ'লে মনটোক নিয়ম সংযম আৰু একাগ্ৰ চিত্ত এক কৰি ল'ব পাৰিব লাগিব কিন্তু এই মনটোতো 5টা ঘূৰাই টানিয়ে থাকে সদায় 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয়ই এই মন ঘূৰাক সদায় টানি টানি কলৈ লৈ যায় পৰীক্ষিতৰ নিচিনাকে মিগুৰা কৰিবলৈ লৈ যায় এই মনটোক সংযম কেনেকে কৰিব পাৰিব এইটোতো অসম্ভৱ কথা মনক সংযম কেতিয়াও কৰিব নোৱাৰে নিমিৰ ৰজাই চেলেঞ্জ কৰিছে কাৰ আগত এই কবি সিদ্ধৰ আগত যেটা কবি সিদ্ধই হাঁহি হাঁহি কৈছে তিনি সহজ তুমিহে ভাবিছা টান আৰু জটিল বুলি তোমাৰ মনটোক এক কৰি দিব পৰা শান্ত স্বচ্ছ নিকা আৰু পৰিষ্কাৰ কৰি দিব পৰা তেনে এটা সহজ ব্যৱস্থা আছে এটো টপ নহয় জপ নহয় জাক নহয় যুগ নহয় ধ্যান নহয় তোমাৰ মনটো এক কৰি শুদ্ধ কৰি চঞ্চল মনটোক শান্ত প্ৰশান্ত কৰি দিব কিহে কৰি দিব যদি তোমাৰ সংগটো সাধু সংগ হৈ যায় তোমাৰ যদি সন্তৰ সংগ যিটো সদায় হৈ থাকে তুমি যদি শুদ্ধ বস্তুৰ কাষত যদি সদায় থাকা তোমাৰ এই বিকাৰযুক্ত মনটো সংস্কাৰী হৈ যাব চুম্বক এটুকুৰাত লোহা এটুকুৰা যদি কেইবাদিনো লগাই থয় এই লোহা টুকুৰা নি আকৌ বেলেগ লোহাত লগাই দিবচোন সি লোহা টুকুৰা টানিবলৈ আৰম্ভ কৰে চাবচোন লোহা টুকুৰা চুম্বক নাছিলে কিন্তু চুম্বকত্ব গুণটো কি পাই গ'ল হয় না বাৰু এই আমাৰ মনটো এই লোহা আৰু চুম্বকৰ নিচিনা সংসাৰৰ মায়াবিলাক পালে পানী লাগি মামৰে ধৰে মনটোত মামৰে ধৰে যদি সংসাৰৰ বেছি মায়াবিলাক লাগি যায় এই ভাগৱত গীতা ভকতৰ সংগ স্বৰূপ যদি শুদ্ধ অগ্নি পায় তেতিয়া কি হয় এই মামৰবিলাক তাৰ পৰা আঁতৰ হৈ যায় কি হৈ যায় জুই এটুকুৰাত যেতিয়া লোহা টুকুৰা বহুত সময় ৰাখে তেতিয়া কি হয় সেইটুকুৰা লোহা হৈ নাথাকে কি অগ্নি হৈ যায় যায় নে নাযায় হয়নে বাৰু গতিকে আমি কি কৰি ল'ব পাৰোঁ সেইটো নিজৰ অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰিব বোলে আজি বহুত সময় নষ্ট কৰিলোঁ দেই ভাগৱত শুনি এনেকৈ আৰু সময় নষ্ট নকৰোঁ ভাবছে না অপৰাধ ক্ষমা কৰিব আগতেই তেনেকৈও কয় বোলে ভাগৱত শুনি বহুত সময় নষ্ট কৰিলোঁ বহুত কাম ক্ষতি কৰিলোঁ হয়নে নহয় বাৰু হা ঈশ্বৰ কৃষ্ণৰ কথা এদিন শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো আগৰ জন্মৰ সহস্ৰ সহস্ৰ পুণ্যৰ ফল সেইটো কাৰণে কৃষ্ণ কেই নম্বৰ আহিছে 1 নম্বৰত আহিলে জানো নাই অহা 1 2 3 4 5 6 7লৈকে কৃষ্ণ নাই অহা কেতিয়া আহিছে 8ত আহিছে হয় বাৰু তেওঁ অষ্টমত আহিলে কিন্তু আমি পৰিমাণটো নুবুজিলোঁ আমি অষ্টমে দেখি থাকিলোঁ হয়নে নহয় বাৰু অষ্টমটো কি স্থান অষ্টমটো ঈশ্বৰ কৃষ্ণৰ স্থান হয়নে আৰু অষ্টমটো কাৰ স্থান ভগৱান কৃষ্ণৰ বৈষ্ণৱৰ স্থান স্থানটো কৃষ্ণয়ো এৰি দিয়া নাই আৰু ভকতলৈও এৰি থোৱা নাই তেওঁ মই যিটো স্থানত ৰাখিম মোৰ বৈষ্ণৱক সেইটো স্থানতে থাকক এইটো কাৰণে কৃষ্ণ অষ্টম পুত্ৰ দৈৱকী আৰু ভীষ্ম অষ্টম পুত্ৰ গংগা দৈৱকীৰ অষ্টম আৰু গংগাৰ অষ্টম হয় নে নহয় মুঠ পৰিমাণ কিমান 16 মানে বাৰু এটা কৃষ্ণ পুণ্য কলা 16 কলা হয়নে বাৰু গতিকে আমাক কি লাগিব আমাক 16 অনা লাগিব আমি এটকা হ'ব লাগিব নহয় নামটো ধন হয় নে নহয় ধনটো টকা হয় নে নহয় হয়নে বাৰু গতিকে নাম ধনত 16 কলা থাকে
এতিয়া 16 কলাটোত 16টা তত্ত্ব আছে। এই 16টা তত্ত্বৰ যদি কেনেবাকে আমাৰ এটামান দুটামানৰ ভাগ লাভ হৈ যায় তেতিয়া কি হ'ব? এই নিমি ৰজাক কৈছে তেনেই সাধাৰণ কথা। তুমি কি মনৰ চঞ্চলতাৰ কথা কৈছা? ভগৱান কৃষ্ণক যেতিয়া ভজিব, ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা যেতিয়া শ্ৰৱণ কীৰ্তন কৰিবলৈ অভ্যাস কৰিব, এই অশান্ত চঞ্চল মনটো ধীৰ স্থিৰ হৈ যাব। আজি সকলো ধীৰ স্থিৰ হৈ আছেনে নাই বাৰু? হা? নহ'লে ইমান সময় মোবাইলত কিমানটা ৰিল চালেহেঁতেন তাৰ ঠিক নাই। হয়নে বাৰু? আমাৰ চঞ্চল মনটোকে এক কৰি ভাগৱত কথাই আমাক ৰাখি দেখুৱাইছে। এতিয়া নিমি ৰজাই হাঁহি পেলাই কৈছে যে হে সিদ্ধগণ, আপোনালোকে তেতিয়াহ'লে মোক সেই শুদ্ধ পথটো দেখুৱাওক। গতিকে মনটোক ভাল কৰিবলৈ, পবিত্ৰ কৰিবলৈ, শুদ্ধ কৰিবলৈ আমি নিজে কৰিব নোৱাৰোঁ। অকলে থাকিলে মনটো চৈতানৰ নিচিনা হৈ যায়, হয়নে নহয় বাৰু? কিন্তু অকলে থাকিব আকৌ এজনৰ মনটো সদায় ঈশ্বৰতে থাকে। থাকে অকলে, নিজৰ কথা একো নাভাবে, হয়নে? সেইজন যোগী। কোন? মহাবৈষ্ণৱ শিৱ। পাৰ্বতীক বিয়া পাতি 1000 বছৰ কাষতে ৰাখিছে। কাষত যে ভাৰ্যা আছে গম নাপায়। কি কৰি আছে? কেৱল কৃষ্ণ নাম জপ কৰি আছে। এদিন দুদিন নহয়, সহস্ৰ বছৰ জপ কৰিছে, হয়নে বাৰু? এই কথাটোকে হাঁহি হাঁহি কবি সিদ্ধই ক'ব বিচাৰিছে, ভগৱানৰ নাম লোৱা, নাম বস্তুৰ আশ্ৰয় লোৱা, কি হ'ব? এইজন বৈষ্ণৱ শিৱই 1000 বছৰ সেই নামকে জপ কৰি গৈ আছে। গতিকে যদি তুমি ভগৱানৰ নামৰ সংগ যদি লৈ ল'ব পাৰা, তেতিয়াহ'লে তোমাৰ এই চঞ্চল মনটো কি হ'ব? স্থিৰ হ'ব। এতিয়া মহিষী কবিৰ ধৰ্মতত্ত্ব ব্যাখ্যা। হে অনাদৰি আন ধৰ্ম, হে মাধৱৰ জন্ম কৰ্ম, এ শুনিবে ক মহন্তৰ মুখে, এ জগত প্ৰসিদ্ধ নাম, কৃষ্ণ বিষ্ণু হৰি ৰাম। ও লাজ এৰি গাইবা মহা সুখে। উত্তৰটো দিলেনে? মনটো ইমান চঞ্চল, মই কেনেকে ইয়াক শান্ত কৰিম? এই অশান্ত মনটোক, চঞ্চল মনটোক মই কেনেকে বশ কৰিম? এতিয়া কবি সিদ্ধই উত্তৰ দিছে নিমি ৰজাক, হেৰা নিমি ৰজা, তেনেই সাধাৰণ কাম এটা কৰিলে হ'ল, জটিল নহয়, কিন্তু আমাৰ কাৰণে টান, হয়নে বাৰু? সিদ্ধসকলৰ কাৰণে তেনে সাধাৰণ, কাৰণ তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ নহয়। কিন্তু আমাৰ সংসাৰীসকলৰ কাৰণে সেইটো বৰ জটিল। কি বুলি কৈছে? যে তুমি অনাদৰ নকৰিবা। কি অনাদৰ নকৰিবা? তুমি ঈশ্বৰ কৃষ্ণৰ ভকতিটোক অনাদৰ নকৰিবা, আদৰ কৰিবা, হয়নে? অনাদৰ কি কৰিবা? অনাদৰ কৰিবা আন ধৰ্মবিলাক। অনাদৰি আন ধৰ্ম, আন ধৰ্মবিলাকক তুমি আদৰ নকৰিবা। কিহক হৃদয়ত বহুৱাই ল'বা? মাধৱৰ জন্ম কৰ্ম। মাধৱৰ জন্ম কৰ্মটো কি বুলি কৈছে মাধৱ মহাপুৰুষে? মহাধৰ্ম বুলি কৈছে। কিন্তু এইটো মহাধৰ্ম, মাধৱৰ জন্ম কৰ্ম, বেদে যাৰ নজানে মহিমা, নাম ধৰ্মৰ মহিমাটো ইমানেই চাৰ, বেদে তাৰ মহিমাই নাজানে। বেদ মানে কি? বেদ মানে জ্ঞান। জ্ঞান মাৰ্গত যজ্ঞ কৰ্মকাণ্ড এইবিলাক। নাম ধৰ্মটো কি? নাম ধৰ্মটো হ'ল নিৰ্গুণ ভক্তি মাৰ্গ। এই হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত, কীৰ্তন সুখৰ নাহি,
হিমা হে লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা এ বোলে বন্ধু কৃষ্ণক যিজনে হে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি এ ৰক্ষা কৰি ফুৰাখৰ বক্ষণে হে ৰাণী মিৰজা তুমি মনুষ্য দেহটো যে পাইছা এইটো তুমি লোৱা নহয় ঈশ্বৰে দিছে তোমাক নহলে 84 লক্ষ জুনিত তুমি কিমানবাৰ ভ্ৰমণ কৰিলা তুমি নিজে নাজানা বহুত পুণ্যৰ বলত এইবাৰ তোমাক হৰি সেৱা কৰিবৰ কাৰণে এই মনুষ্য দেহটো দিছে গতিকে এই দেহটোক সত্য বুলি নাভাবিবা কাক সত্য বুলি ভাবা এই দেহটোক চলাই থকা ঈশ্বৰক সত্য বুলি ভাবা ঈশ্বৰক যদি তুমি সত্য বুলি ভাবিব পাৰা তেতিয়াহ'লে কি হ'ব তুমি এই পাৰ্থিৱ বস্তুবিলাকক বন্ধু কৰি ল'ব নোৱাৰিবা কাক বন্ধু কৰি ল'বা আত্মা কৃষ্ণক তুমি বান্ধৱ কৰি ল'বা আত্মা কৃষ্ণক যদি তুমি বান্ধৱ কৰি ল'ব পাৰা এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি তুমি যদি কৃষ্ণৰ চৰণত ধৰা তেতিয়া কৃষ্ণই কি কৰিব জানা বোলে তোমাৰ পাছফালে হাতত চক্ৰ ধৰি ৰখি থাকিব তুমি তেওঁৰ চৰণহে বিচাৰিছিলা তোমাক দেৱ দণ্ডধৰ হৈ তেওঁ তোমাক পিছৰ পৰা সদায় ৰখি থাকিব এতিয়া ভকতক আগত ৰাখি ভগৱাননো চক্ৰ ধৰি কিয় পাছত থাকে তত্ত্বটো কি হয়নে বাৰু